নমস্কাৰ। আজি আৰু এটা জব আপডেট লৈ আহিছোঁ আপোনালোকৰ কাৰণে। তো এই জব আপডেটটো ওলাইছে চৰাইদেউত ওলাইছে বিশেষকৈ। সেইটো ওলাইছে গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ আণ্ডাৰত অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচ ডিষ্ট্ৰিক্ট প্ৰজেক্ট মেনেজমেণ্ট ইউনিট সংকল্প হিউ মিছন শক্তি চৰাইদেউ। তো চৰাইদেউত ওলাইছে মিছন শক্তিৰ আণ্ডাৰত ওলাইছে যিটো এডভাৰটাইজমেণ্ট। সেইটো খালি যিটো পোষ্ট ওলাইছে সেইটো সম্পূৰ্ণ কি হ'ব, কণ্ট্ৰেকচুৱেল হ'ব, টেম্পৰাৰী, পাৰ্মানেণ্ট নহয়। তো মিছন শক্তি মিনিষ্ট্ৰি অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ আণ্ডাৰত এইটো পোষ্ট ওলাইছে। এইটো যিটো পোষ্ট ওলাইছে সেইটো হৈছে কি হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰৰ পোষ্ট ওলাইছে, এটা ওলাইছে। যিটো পাৰ মান্থ চেলাৰী হ'ব 10,400 দিব। সেইটোৱে ফিক্স চেলাৰী হ'ব, এক্সট্ৰা আৰু নিদিয়ে বাৰু একো। তো সেইটো ফিক্স চেলাৰী হ'ব। প্লাছ যিটো ৰিকুৱাৰমেণ্ট বিচাৰিছে সেইটো হৈছে গ্ৰেজুৱেশ্যন উইথ ৱৰ্কিং নলেজ ইন কম্পিউটাৰ্ছ, IT, etc. উইথ এ মিনিমাম অফ 1 year এক্সপিৰিয়েঞ্চ ইন ডাটা মেনেজমেণ্ট প্ৰচেছ ডকুমেণ্টেশ্যন এণ্ড ৱেব বেছড ৰিপৰ্টিং ফৰ্মেটছ এট ষ্টেট অফ ডিষ্ট্ৰিক্ট লেভেল উইথ গভৰ্ণমেণ্ট অৰ নন গভৰ্ণমেণ্ট IT বেছড অৰ্গেনাইজেশ্যন। তো গভৰ্ণমেণ্ট নন গভৰ্ণমেণ্ট প্ৰাইভেট হ'লেও মানে 1 year এক্সপিৰিয়েঞ্চ বিচাৰিছে যিটো ডাটা মেনেজমেণ্টৰ, যিহেতু এইটো ডাটা এণ্ট্ৰি অপাৰেটৰ হয় তেতিয়াহ'লে সেইকাৰণে 1 year কি কৈছে এক্সপিৰিয়েঞ্চ বিচাৰিছে। মেক্সিমাম যিটো এজ লিমিট আছে সেইটো 38 years লিখিছে। 4 তাৰিখ 1 মাহ 1 তাৰিখ 4 মাহৰ যিটো 4 মাহ মানে এপ্ৰিলৰ 1 তাৰিখলৈকে 38 years হ'লেও আপোনালোকে কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। তাতকৈ যদি বেছি হয় তেতিয়াহ'লে কি কৰিব, এপ্লাই কৰিব নোৱাৰিব। সেইটো মই কৈছোঁ যিটো এইটো ওলাইছে। যিটো আপোনালোকে যিটো ইয়াত এপ্লিকেশ্যন ফৰ্মখন হয় সেইটো সম্পূৰ্ণ অনলাইন নহ'ব, মানে অফলাইন। আপোনালোকে যিটো এপ্লিকেশ্যন ফৰ্ম সেইটো আপোনালোকে কি কৰিব, ছাবমিট কৰিবগৈ লাগিব। তেতিয়াহ'লে কি আছে, যিটো এপ্লিকেশ্যনৰ আপোনালোকে যিটো ফৰ্ম সেইখন এইটো যিটো ইয়াত দিয়া আছে এইটো আপোনালোকে যিটো এইটো দিয়া আছে এইটো এডভাৰটাইজমেণ্টৰ যিটো লিংক আছে তাত গ'লে পিনে এপ্লিকেশ্যনখন ডাউনলোড কৰি ল'ব পাৰিব। তেতিয়াহ'লে এইখন সম্পূৰ্ণ কি কয় এইটো অফলাইন মোডত হ'ব লাগিব। এইটো কি কৰিব লাগিব, ডিষ্ট্ৰিক্ট যিটো ছ'চিয়েল ৱেলফেয়াৰ অফিচ আছে চৰাইদেউৰ তাত গৈ আপোনালোকে কি কৰিব লাগিব, 31 জুলাইৰ আগত আপোনালোকে কি কৰিব লাগিব, ছাবমিট কৰিব লাগিব। আৰু লগতে কি কৰিছে ইয়াত কি ডকুমেণ্ট বিচাৰিছে ইয়াত লিখা আছে। জেনেৰেল টাৰ্মছ এণ্ড কণ্ডিশ্যনত যে এপ্লিকেণ্ট মাষ্ট ছাবমিট ডিউলি ফিল আপ এপ্লিকেশ্যন এলং উইথ চেল্ফ এটেষ্ট কপি অফ ৰিকুইচাইড ডকুমেণ্টছ। ইয়াত ফটোগ্ৰাফ বিচাৰিছে, SSLC এডমিট কাৰ্ড, লগতে আৰু চাৰ্টিফিকেট যিখিনি আছে আৰু যিখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে, যিহেতু 1 year বিচাৰিছে। গতিকে আপোনালোকে গোটেইখিনি ইয়াত কি কৰিব লাগিব, এপ্লিকেশ্যন ফৰ্মখনৰ সৈতে ইয়াত জমা দিব লাগিব। তো এপ্লিকেশ্যন তাৰপিছত যিটো আপোনালোকৰ যিটো হ'ব চিলেকশ্যন প্ৰচেছটো সেইটো সম্পূৰ্ণ কি হ'ব, চিলেকশ্যন উইল বি অন দ্য বেচিছ অফ ৰিটেন টেষ্ট, স্কিল টেষ্ট এমং দ্য শ্বৰ্ট লিষ্টেড কেণ্ডিডেট। গতিকে যিসকল শ্বৰ্ট লিষ্টেড কেণ্ডিডেট হ'ব সেইসকলৰ কি হ'ব, হয়তো ৰিটেন টেষ্ট হ'ব, নহ'লে স্কিল টেষ্টটোৱে হ'ব লাগে। ইয়াত কৈ দিয়া নাই সম্পূৰ্ণকৈ। তেতিয়াহ'লে সেইটো স্কিল টেষ্ট পাছ কৰাৰ পিছত আপোনালোকৰ কি হ'ব, আপোনালোকৰ চিলেকশ্যন হ'ব। আৰু যিটো শ্বৰ্ট লিষ্টেডৰ হোৱাৰ যিটো নটিফিকেশ্যন সেইটো আপডেট আপোনালোকৰ কি ইমেইলৰ জৰিয়তে ইয়াত পাব বুলি লিখি দিয়া আছে। গতিকে আপোনালোকে 31 জুলাইৰ আগত আপোনালোকে এইটো কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। মই লিংকটো বাৰু ডেছক্ৰিপশ্যনত দি দিম। তাৰ পৰা গৈ আপোনালোকে যিখন এপ্লিকেশ্যন ফৰ্ম এইখন এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে সম্পূৰ্ণকৈ কি কৰিব লাগিব, ফিল আপ কৰি ল'ব লাগিব। গোটেইখিনি ডিটেইলছ দিয়া আছে, গোটেইখিনি ফিল আপ কৰি আপোনালোকে কি কৰিব, এপ্লাই কৰি দিব।